আসসালামু আলাইকুম। অতি প্ৰথমত মই কি কৰিছোঁ? আল্লাহৰ প্ৰশংসা কৰিছোঁ। আলহামদুলিল্লাহ। মোৰ সন্মানীয় সৰু ডাঙৰ ভাই ভনীসকল, মই যিবোৰ ভিডিঅ' বনাই থাকোঁ, শ্বৰ্ট ভিডিঅ' বনাই আছোঁ, লং ভিডিঅ' বনাই আছোঁ, যিটো আপোনালোকে লং ভিডিঅ' দেখিব পাৰে, শ্বৰ্ট ভিডিঅ' দেখিব পাৰে, কিন্তু মই যি বিষয়ে আজি আলোচনা কৰি আছোঁ সেই আল্লাহৰ প্ৰতি প্ৰশংসা কৰিছোঁ। আলহামদুলিল্লাহ। আৰু কি কৰিছোঁ? বিশ্ব নবীৰ ওপৰত দৰুদ শৰীফ পঢ়িছোঁ সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম। মোৰ ভাই ভনীসকল, এই যে হজরত মুহাম্মদ, আমি নাম শুনিছোঁ, হজরত মুহাম্মদৰ ওপৰত শান্তি বৰ্ষণ কৰক, এনেকৈ কিমানজন মানুহে দোৱা কৰে সেইটো চাব লাগিব। নামাজ পঢ়ি পঢ়ি হজরত মুহাম্মদৰ কাৰণে দোৱা কৰিব লাগে। হে আল্লাহ, হজরত মুহাম্মদৰ ওপৰত শান্তি বৰ্ষণ কৰক আৰু তেখেতৰ পৰিবাৰৰ ওপৰত শান্তি বৰ্ষণ কৰক। আৰু কি কৰিব লাগে? দোৱা কৰিব লাগে। এই সাহাবাসকলে কিমান কষ্ট কৰিছিল, সেই সাহাবাসকলৰ ওপৰত হে আল্লাহ, সাহাবাসকলৰ ওপৰত শান্তি বৰ্ষণ কৰক। জীৱৰ উম্মতৰ সঠিক পথ প্ৰদৰ্শক নক্ষত্ৰ তুল্য। গতিকে যদি আমি নামাজ পঢ়িব এনেকৈ দোৱা কৰোঁ, তেওঁলোকেও আমাৰ কাৰণে দোৱা কৰিব। এইখিনিকৈ শেষ কৰিলোঁ। খাইৰু দাৱানা আনিল হামদুলিল্লাহি ৰাব্বিল আলামিন।